বিশেষকৈ আপোনালোকৰ নিউজৰ যোগেদি আমি আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ। মটকা চিজনৰ হয় যিহেতু আজি আমি 25-30 বছৰ ধৰি আজি আমাৰ যিখিনি পুৰণা আপোনাৰ ঠিকাদাৰ সন্থালোক আছিলে তেখেতলোকে আমাৰ নিজৰ এটা পৰিয়াল পৰিকল্পক খুব সুন্দৰভাৱে চলাইছিলে। যিহেতু এতিয়া নতুন নিবিদা হৈছে, নতুন নিবিদা হোৱাৰ কাৰণে এতিয়া আমাৰ এনেকুৱা এটা পৰ্যায়লৈ আহিছে যে আমাৰ পৰিয়াল পুহিবৰ কাৰণে আমাৰ এতিয়া সংস্থাপন নাইকিয়া নিচিনা হৈছে। গতিকে আমি এইটোৱে বিচাৰিছোঁ যে আমাৰ 372জন আমাৰ যি চালক আছে সকলো চালককে পুনৰ সংস্থাপন লাগে। আৰু যিহেতু আমাৰ যিখিনি আগৰ ঠিকাদাৰসকল আছিলে তেখেতলোকে আমাৰ 372জন ল'ৰাক আমাৰ পুনৰ সংস্থাপন দিম বুলি তেখেতলোকে ধৰক হেৰি কৰি আছিলে। যিহেতু আজি ONGC যিটো প্ৰক্ৰিয়া আজি নিবিদা কৰিলে সেই নিবিদাটো এটা ভুল তথ্য হিচাপে নিবিদা কৰিছে। আমাৰ যিখিনি চালকসমূহ আছে সেই চালকসমূহখিনি আমি অতি গুৰুত্ব সহকাৰে আপোনালোকক নিজৰ বাৰ্তা দি জনাইছোঁ যে পুনৰ আমাৰ যিখিনি আপোনাৰ পুৰণা যিখিনি নিবিদা আমাৰ ঠিকাদাৰ সন্থা আছে তেখেতলোকক আমাৰ ONGCক আমি অনুৰোধ কৰিছোঁ যাতে পুনৰ তেওঁলোকক আমাৰ সংস্থাপন দিব লাগে। তাৰপৰা আমাৰ এটা পৰিয়াল আকৌ পুনৰ সংস্থাপন পাব লাগে। গতিকে সেইটো কাৰণে ভকনি দিছোঁ। যদি আমাৰ অনাথৰ যদি আমাৰ গোটেই পৰিয়াল যদি আমাৰ পুনৰ সংস্থাপন নাপায় তেতিয়া সকলো পৰিয়াল ৰাস্তালৈ ওলাই আহিবলৈ আমি সক্ষম হ'ম। 31 জুলাইতে ONGCয়ে লঘু যান বাহনৰ নিবিদা আহ্বান কৰিলে লটাৰী প্ৰক্ৰিয়াৰ যোগেদি। এই সম্পূৰ্ণ লটাৰী প্ৰক্ৰিয়াটো বিসংগতি হৈছে। ONGCয়ে নিয়ম বান্ধি দিছিলে শিৱসাগৰ চৰাইদেউ জিলাৰ বাহিৰৰ ডিষ্ট্ৰিক্টৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া নহ'ব, কিন্তু ONGCয়ে লটাৰী প্ৰক্ৰিয়াৰ যোগেদি নিৰ্বাচন কৰাত দেখিবলৈ পালোঁ 12জন বা 15জন ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ লোকে পাইছে। প্ৰধান লামা হালদাৰ বহু তেনেকুৱা ধৰণৰ 15জন ব্যক্তি ইয়াত গাড়ী পাবলৈ সক্ষম হৈছে। গতিকে ONGCয়ে অনিয়মভাৱে যে তেওঁলোকক এই নিবিদা চিলেকশ্যনত আনি পেলাই তেওঁলোকক এৱাৰ্ড দিছে, NOA ইছ্যু কৰিছে। গতিকে সেইটো আমি দাবী জনাইছোঁ। এইটো এটা অনিয়ম হৈছে। তাৰ লগে লগে ONGCয়ে 55ৰ ওপৰৰ বয়সৰ ওপৰৰ লোকসকলক নিবিদা নামাৰিবৰ কাৰণে এটা নিয়ম বান্ধি দিছে। আৰু এই নিয়মটো তেওঁলোকে এটা ভুল সিদ্ধান্ত লৈ পিনি ONGCয়ে আহ্বান জনাইছে। যিহেতু ব্যৱসায় কৰিবলৈ 55ৰ বা বয়সৰ কোনো সময়সীমা নাথাকে। গতিকে এই প্ৰক্ৰিয়াটো তেওঁলোকে সম্পূৰ্ণৰূপে বিসংগতি হৈছে। আৰু হাউচি যিটো তেওঁলোকে ব্যৱস্থাৰ যোগেদি লটাৰী কৰিলে, এই হাউচিত যেতিয়া তেওঁলোকে গুটি ঘূৰাই তেতিয়া 2-3টা গুটি আহে, তাত ONGC অফিচাৰজনে ONGC বিষয়াজনে যিকোনো এটা গুটি তাত ইচ্ছামতে তেওঁলোকে চিলেকশ্যন কৰি পেলাই হাউচিটোত তেওঁলোকে এনাউন্সমেণ্ট কৰে। গতিকে এই গোটেই প্ৰক্ৰিয়াটো আমি বিসংগতি দেখিছোঁ। আৰু ইয়াৰ লগে লগে যিসকলে গাড়ী পাইছে, এই গাড়ী পোৱা বহু লোকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে গাড়ী পাইছে, পঢ়ি থকা ল'ৰা ছোৱালীয়ে গাড়ী পাইছে। আৰু বহু লোকে গাড়ী নিবিদা গাড়ী পোৱাৰ পাছত NOA 5 লাখ 6 লাখ টকাকৈ বিক্ৰী কৰা আমাৰ হাতত প্ৰমাণ আছে। গতিকে এই গোটেই টেণ্ডাৰ প্ৰক্ৰিয়াটো যাতে বিসংগতি হৈছে, গতিকে আমি আমাৰ ঠিকাদাৰ সন্থা তথা চালক সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ ONGCক পুনৰ নিকা আৰু স্বচ্ছভাৱে এই নিবিদাটো আহ্বান কৰিবলৈ আমি কেঞ্চেল কৰক আৰু এই নিবিদাটো স্বচ্ছ আৰু নিকাভাৱে পুনৰ নিবিদাটো আহ্বান কৰক।